নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকাই এই মুহূৰ্তত ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে আমেৰিকাই আৰম্ভ হৈ গৈছে ইৰাণ এটেক পাৰ্ট 2 ইৰানৰ আক্ৰমণৰ পাছতেই এবাৰ আমেৰিকাই দেখুৱাইছে শক্তি 4খনকৈ B2 বোম্বাৰ বিমানেৰে ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো এফালৰ পৰা বোমা নিক্ষেপ কৰিছে আমেৰিকাই তছ নছ হৈ পৰিছে ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড বিমান ঘাটি স্তব্ধ হৈ পৰিছে সমগ্ৰ মধ্যপ্ৰাচ্য আমেৰিকাই আৰম্ভ কৰিছে ইতিমধ্যে কমবেট অপাৰেশ্যন ইৰানৰ বিভিন্ন স্থানত 2000 পাউণ্ড ওজনৰ বোমা নিক্ষেপ কৰা হৈছে অভিযানৰ মাজতেই আমেৰিকাৰ 3 সৈনিকৰ মৃত্যু হৈছে ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইতিমধ্যে আমেৰিকাই পৰৱৰ্তী খবৰটো হৈছে UPPL এৰি পুনৰ BPF লৈ এবাৰ খাম্পা বৰগয়াৰী এটা পলিটিকেল মাজতে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো প্ৰমোদ বড়োৰ সংগ ত্যাগ কৰিছে খাম্পা বৰগয়াৰীয়ে পুনৰ BPF-ত যোগদান কৰিব খাম্পা বৰগয়াৰীয়ে এটা পলিটিকেল আপডেট এই মুহূৰ্তত বিগত বৰ্ষত BPF ত্যাগ কৰি UPPL-ত যোগদান কৰিছিল UPPL-ৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে UPPL-ৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ UPPL-ৰ উপসভাপতিৰ দায়িত্বত আছিল খাম্পা বৰগয়াৰী হাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ঠ আছিল খাম্পা বৰগয়াৰী কিছুদিনৰ কাৰণে UPPL-ৰ গৈছিল খাম্পা বৰগয়াৰী পুনৰ নিজ ঘৰলৈ ঘূৰি আহিল খাম্পা বৰগয়াৰী হাগ্ৰামা মহিলাৰীৰ শক্তিশালী নেতৃত্বৰ প্ৰতি সঁহাৰি BTCৰ ডেপুটি চিফ হিচাপে দায়িত্ব ল'ব খাম্পা বৰগয়াৰীয়ে BPF-ত জন্ম লগ্নৰ পৰা জড়িত হৈ আছিল খাম্পা প্ৰমোদ বড়োৰ সংগ ত্যাগ কৰিছে ইতিমধ্যে খাম্পা বৰগয়াৰীয়ে আমি জনাই আছো আন এটা ডাঙৰ খবৰ পুনৰ আবু ধাবিত ভয়ংকৰভাৱে আক্ৰমণ চলাইছে ইৰাণৰ আক্ৰমণতে ইজৰাইল আমেৰিকাত হাহাকাৰ এই মুহূৰ্তত পুনৰ ৱাৰ আপডেট ইজৰাইল আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰতিশোধ ল'ব এই মুহূৰ্তত ইৰাণে এটা বিগ ব্ৰেকিং নিউজ এইবাৰ আবু ধাবিত ভয়ংকৰভাৱে আক্ৰমণ চলাইছে ইৰাণে আবু ধাবিত ফ্ৰান্সৰ নৌসেনাৰ ঘাটিত আক্ৰমণ ইৰাণৰ কলা ধোঁৱাই ছানি ধৰিছে আবু ধাবিৰ বৃহত্তৰ অঞ্চল ইৰাণৰ আক্ৰমণতে ইজৰাইলৰ বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ইৰাণৰ আক্ৰমণতে ইজৰাইলৰ বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আনফালে ইজৰাইলৰ আক্ৰমণতে নিহত হৈছে ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আহমদিনেজাদৰ মৃত্যু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ আক্ৰমণে টোপনি কাঢ়িছে এবাৰ UAEৰ জনতাৰ ইৰাণৰ আক্ৰমণে টোপনি কাঢ়িছে UAEৰ জনতাৰ ইজৰাইল আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰতিশোধ ল'ব ইৰাণে আন এটা গুৰুত্বপূৰ্ণ খবৰ কালি হাই ভোল্টেজ মেচত টিম ইণ্ডিয়া বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ৱেষ্ট ইণ্ডিজক হৰুৱাই ছেমি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰতে ক্ৰীড়া জগতৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছে ইতিমধ্যে ছেমি ফাইনেলত টিম ইণ্ডিয়াই প্ৰৱেশ কৰিছে কালি দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল টিম ইণ্ডিয়াক আপুনি জনা শুভেচ্ছা ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ টিম ইণ্ডিয়া কালি খবৰত নামিছিল আৰু তাৰ পাছতে 195 ৰানৰ লক্ষ্য বান্ধি দিছিল টিম ইণ্ডিয়াক আৰু তাৰ পাছতে দুৰ্দান্ত প্ৰদৰ্শন কৰি ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়া আপুনি টিম ইণ্ডিয়া শুভেচ্ছা জনাওক টি20 বিশ্বকাপৰ হাই ভোল্টেজ মেচত ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে
টি-20 বিশ্বকাপৰ হাই ভোল্টেজ মেচত ইতিমধ্যে ভাৰতে জয়লাভ সাব্যস্ত কৰিছে। ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছে টিম ইণ্ডিয়াই। এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয়লাভ কৰিছে ভাৰতবৰ্ষই। ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। ইডেন গাৰ্ডেনত ভাৰতৰ বেটিং বিক্ৰমত ধৰাশায়ী হৈ পৰিছে ৱেষ্ট ইণ্ডিজ। ছেমিফাইনেলত প্ৰৱেশ কৰিছে ইতিমধ্যে টিম ইণ্ডিয়াই। গৈছো আন এটা ডাঙৰ খবৰ। ডুবাইত এইবাৰ ভয়ংকৰভাৱে মিছাইল আক্ৰমণ কৰা হৈছে। বুৰ্জ খালিফাৰ সমীপতে কঁপি উঠিছে অট্টালিকা। এটা বিগ ৱাৰ্ল্ড ব্ৰেকিং মুহূৰ্তত ডুবাইত ভয়ংকৰভাৱে মিছাইল আক্ৰমণ কৰা হৈছে। বুৰ্জ খালিফাৰ সমীপতে কঁপি উঠিছে অট্টালিকা। ডুবাইত লাগিছে এই মুহূৰ্তত হাহাকাৰ। মধ্যপ্ৰাচ্যৰ মুছলমান দেশৰ বিশ্বাসঘাতকতা। ইৰাণে সহ্য কৰা নাই এই বিশ্বাসঘাতকতা। এটা ৱাৰ্ল্ড ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ডুবাই, আবু ধাবি, ৰিয়াদ, দোহাকে ধৰি কেইবাটাও প্ৰান্তৰ কেইবাখনো চহৰত আক্ৰমণ কৰা হৈছে। মধ্যপ্ৰাচ্যৰ ইউএছৰ সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে। ইৰাণে বাহৰেইন, কুৱেইট, কাটাৰ, UAE থকা ছাউনীত এটেক কৰিছে। জৰ্ডানত কৰিছে আক্ৰমণ। ইফালে ইৰাকত ভয়ংকৰ মিছাইল আক্ৰমণ কৰা হৈছে। ভয়ত এইবাৰ লুকাইছে ডুবাইৰ নাগৰিক। ভয়ত কঁপি উঠিছে আৰু ইতিমধ্যে লুকাইছে ডুবাইৰ নাগৰিক। আমেৰিকাৰ সেনাক এয়াৰ বেছ ব্যৱহাৰ কৰিবলৈ দি বিপদ হৈছে। আৰব ৰাষ্ট্ৰৰ ৰুখত পৰিছে ইতিমধ্যে ইৰাণ। ডুবাইত ভয়ংকৰ মিছাইল আক্ৰমণ কৰা হৈছে। এটা ডাঙৰ খবৰ। এইবাৰ খেমেনিৰ মৃত্যুৰ পিছত এইবাৰ শোক প্ৰকাশ কৰা হৈছে। এইবাৰ পালন নকৰে ঈদ। গুৰুত্বপূৰ্ণ খবৰ। খেমেনিৰ মৃত্যুৰ শোকস্তব্ধ বিশ্বৰ কোটি কোটি মুছলমান। ভাৰতৰ চিয়া মুছলমানে পালন নকৰে ঈদ। ৰাজপথত নামি পৰিছে এইবাৰ বিশ্ব চিয়া মুছলমান। চিয়া মুছলমান সংগঠনৰ ডাঙৰ সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজপথৰ লগতে বিভিন্ন ঠাইত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাজস্থানৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত পালন নকৰে ঈদ। এইবাৰ ঈদত পৰিধান নকৰে নতুন কাপোৰ। কোনো ধৰণৰ আনন্দ উল্লাস নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জুমাৰ নামাজৰ হাতত কলা কাপোৰ বান্ধি সকলোৱে যাবলৈ আহ্বান জনোৱা হৈছে। খেমেনিৰ মৃত্যুত শোকস্তব্ধ বিশ্বৰ কোটি কোটি মুছলমান। ভাৰতৰ চিয়া মুছলমানে পালন নকৰে ঈদ। পৰৱৰ্তী খবৰটো হৈছে মৃত্যুৰ পূৰ্বে খেমেনিৰ চাঞ্চল্যকৰ মন্তব্য। শ্বহীদ হোৱাৰ ইচ্ছা কিয়? এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। মৃত্যুৰ পূৰ্বে খামেনিয়ে কৰিছিল চাঞ্চল্যকৰ মন্তব্য। শ্বহীদ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল খেমেনিয়ে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। আমেৰিকাৰ সেনাৰ আগত হাৰ মনাতকৈ মৃত্যু বিচাৰিছিল। আমেৰিকা ইজৰাইলৰ সেনাৰ হাতত শ্বহীদ বিচাৰিছিল খেমেনিয়ে। ইৰাণী সেনা প্ৰধানৰ চাঞ্চল্যকৰ মন্তব্য। খেমেনিক শেষ বিদায় দিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ। ইৰাণৰ ৰাজপথতে হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে। মিছাইললৈ ভয় নকৰি বাংকাৰৰ পৰা ওলাই আহিছে জনতা। কান্দি কান্দি বিদায় দিছে খামেনিক। মৃত্যুৰ পূৰ্বে খামেনিয়ে কৰিছিল এই চাঞ্চল্যকৰ মন্তব্য। ইফালে ইৰাণৰ 9খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিছে ইতিমধ্যে আমেৰিকাই। প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে ইৰাণ। এই মুহূৰ্তত ডাঙৰ খবৰ। ইৰাণৰ মিছাইল আক্ৰমণৰ পাছতে ডনাল্ড ট্ৰাম্পৰ বৃহৎ দাবী। ইৰাণৰ 9খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিছে আমেৰিকাই। ডাঙৰ খবৰ। ইৰাণৰ 48 গৰাকীকৈ নেতাৰ মৃত্যু হোৱাৰ দাবী ডনাল্ড ট্ৰাম্পৰ। শীঘ্ৰে ইৰাণৰ সকলো জাহাজ ধ্বংস কৰা হ'ব বুলি হুংকাৰ দিয়া হৈছে। ইতিমধ্যে ইৰাণৰ আণ্ডাৰগ্ৰাউণ্ড মিছাইল ঘাটি উৰুৱাইছে আমেৰিকাই। ইতিমধ্যে জনাইছো ইৰাণক আমি এৰি নিদিওঁ। প্ৰতিটো আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব।
যিকোনো সময়ত ইৰাণে কৰিব পাৰে ভয়ংকৰ প্ৰত্যাক্ৰমণ। ইৰাণৰ মিছাইল আক্ৰমণৰ পাছতে ডনাল্ড ট্ৰাম্পৰ বৃহৎ দাবী। আন এটা খবৰ হৈছে আয়াতুল্লাহ আলী খামেনিৰ হত্যাক লৈ বিশ্বব্যাপী প্ৰতিক্ৰিয়া। ইৰাণৰ দীৰ্ঘ সময়ৰ শাসক আয়াতুল্লাহ আলী খামেনিৰ হত্যাই সমগ্ৰ বিশ্বক জোকাৰি গৈছে। এই খবৰৰ পাছতে বিভিন্ন দেশৰ চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে মধ্যপ্ৰাচ্যত হ'ব পৰা সম্ভাৱ্য অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বহু ৰাষ্ট্ৰপ্ৰধানে এই জটিল সময়ত সকলোকে সংযমী হ'বলৈ আহ্বান জনাইছে। ৰাছিয়া আৰু চীনে খামেনিৰ হত্যাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইয়াক আন্তঃৰাষ্ট্ৰীয় আইনৰ এক গুৰুতৰ উলংঘন বুলি অভিহিত কৰি খামেনিৰ প্ৰতি সমবেদনা জনাইছে। একেদৰেই চীনেও এই আক্ৰমণক গ্ৰহণযোগ্য নহয় বুলি কৈছে আৰু ইৰাণত সামৰিক অভিযান বন্ধ কৰিবলৈ দাবী জনাইছে। আনহাতে ইউৰোপীয় দেশসমূহে অতি সাৱধানতাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইউৰোপীয় ইউনিয়নে এই সময়ছোৱাক ইৰাণৰ ইতিহাসৰ এক নিৰ্ণায়ক মোৰ বুলি উল্লেখ কৰাৰ লগতে শান্তি তথা আলোচনাৰ ওপৰত গুৰুত্ব দিছে। ব্ৰিটেইন আৰু ফ্ৰান্সেও মধ্যপ্ৰাচ্যত নিজৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰু অঞ্চলটোত যাতে সংঘাত বৃদ্ধি নাপায় তাৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিছে। মধ্যপ্ৰাচ্যৰ দেশসমূহৰ মাজত এই হত্যাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। ইৰাকে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ বিপৰীতে কেইবাখনো চুবুৰীয়া দেশে ইৰাণৰ আক্ৰমণৰ আশংকাত নিজৰ আকাশমাৰ্গ আৰু সীমান্তৰ সুৰক্ষা বৃদ্ধি কৰিছে। হামাছৰ দৰে সংগঠনসমূহে খামেনিক তেওঁলোকৰ এজন ডাঙৰ সমৰ্থক বুলি অভিহিত কৰি গভীৰ শোক প্ৰকাশ কৰিছে। লেটিন আমেৰিকা আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ দেশসমূহৰ মাজতো এই ঘটনাক লৈ মতভেদ দেখিবলৈ পোৱা গৈছে। তদুপৰি সমগ্ৰ পশ্চিম এছিয়াতে তীব্ৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ভাৰতে সকলোকে সংযমী হ'বলৈ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে। এক চৰকাৰী বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সংঘাতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে অবিলম্বে যুদ্ধ শেষ কৰিবলৈ আৰু আন্তৰ্জাতিক আইনক সন্মান জনাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক অভিযানক লৈ দিল্লীয়ে এই পৰ্যন্ত পোনপটীয়া সমৰ্থন বা গৰিহণা দিয়াৰ পৰা বিৰত আছে। ভাৰতীয় বিষয়াসকলে অঞ্চলটোত স্থিৰতা বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। পশ্চিম এছিয়াত চলি থকা এই অস্থিৰতাই খাৰুৱা তেলৰ দামৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ উপৰিও উপসাগৰীয় দেশসমূহত কৰ্মৰত লাখ লাখ ভাৰতীয় লোকৰ সুৰক্ষাৰ বিষয়টো এতিয়া চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই জনোৱা মতে ইৰাণ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহত থকা ভাৰতীয় নাগৰিকৰ নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। ইৰাণত থকা ভাৰতীয় দূতাবাসে ইতিমধ্যে জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰু ভাৰতীয়সকলক অতি সাৱধানে থাকিবলৈ পৰামৰ্শ দিছে। জনাইছো আন এটা পলিটিকেল ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনলৈ সাজু হৈ পৰিছে কংগ্ৰেছ। 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য। 7 মাৰ্চত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ সম্ভাৱনা আছে। আগন্তুক অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে বৃদ্ধি পাইছে তৎপৰতা। দিছপুৰৰ দখলৰ লক্ষ্যৰে শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। একেৰাহে তৃতীয়বাৰৰ বাবে শাসন লৈ অহাৰ স্বাৰ্থত বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰাৰ বিপৰীতে বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাজ্যজুৰি চলাইছে সময় পৰিৱৰ্তন যাত্ৰা। নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে কংগ্ৰেছে ৰাজ্যৰ প্ৰায় 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাকী 25খন আসন
মিত্ৰ দলসমূহক এৰি দিয়াৰ প্ৰাথমিক বুজাবুজিত উপনীত হৈছে। কংগ্ৰেছৰ এই সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা 7 মাৰ্চত নতুন দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। প্ৰিয়ংকা গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ ৰিপুণ বৰাকে ধৰি জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব। এই বৈঠকতে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ প্ৰায় 40খন আসনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ সম্ভাৱনা আছে। বৰ্তমান বিজেপি মিত্ৰজোঁটৰ দুৰ্গ হিচাপে পৰিচিত উজনি আৰু উত্তৰ অসমৰ 43টা সমষ্টিত ভিতৰত 30টা সমষ্টিৰ বাবে ৰাজীৱ ভৱনে ইতিমধ্যে দলীয় প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি উলিয়াইছে। আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্ৰেছে মিত্ৰ দল অসম জাতীয় পৰিষদক শদিয়া, খোৱাং, ডিব্ৰুগড়, মাহমৰা, ধেমাজি আৰু সৰুপথাৰ সমষ্টি এৰি দিয়াত সন্মতি প্ৰকাশ কৰিছে। একেদৰে বাওঁপন্থী দল CPIMLক বিহালী সমষ্টিটো এৰি দিয়াৰ কথা বিবেচনা কৰিছে। আনহাতে বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ স্বৰূপ এতিয়া সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই যদিও চিচি বৰগাঁও, ডিগবৈ, শিৱসাগৰ, মৰিয়নি, বোকাখাত আৰু তেজপুৰ সমষ্টি তেওঁলোকক এৰি দিয়াৰ এক প্ৰস্তাৱ আছে বুলি জানিব পৰা গৈছে। কেইবাটাও সমষ্টিক লৈ দুয়োটা দলৰ মাজত চলি থকা মনোমালিন্য অচিৰেই দূৰ হ'ব বুলি ৰাজনৈতিক মহলে আশা প্ৰকাশ কৰিছে। প্ৰাৰ্থিত্বৰ দৌৰত এইবাৰ কেইবাখনো গুৰুত্বপূৰ্ণ আসন আৰু চৰ্চিত মুখ সন্নিৱিষ্ট হৈছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই উজনিত বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ দিয়াৰ স্বাৰ্থত সাংসদ গৌৰৱ গগৈক যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰ্চা চলিছে।